মুখ্যমন্ত্ৰী মহোদয় নিজেই ক'লে এয়া কোনো দুৰ্ঘটনা নহয়, এয়া হত্যাকাণ্ড। গতিকে এতিয়া এই হত্যাকাণ্ডৰ কিমান দূৰলৈ যায় আৰু ন্যায় ব্যৱস্থাটো কিমান দূৰলৈ যায় সেইটোহে এটা মানে লক্ষণীয় হ'ব। কাৰণ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈ দিছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মই যিটো কওঁ সেইটো সত্য প্ৰমাণিত হয় আৰু সত্য কথা কয়। গতিকে আমাৰ ভাল লাগিছে, কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছে যে এইটো হত্যাকাণ্ড। গতিকে এইটো খুব ভাল লাগিছে। এতিয়া হত্যাকাণ্ড কোৱাৰ লগে লগে এটাই বস্তু আমালৈ আহিছে যে দোষীয়ে উচিত শাস্তি পাব, আৰু আমি সেইটোৱে বিচাৰি আছিলোঁ যে দোষীয়ে উচিত শাস্তি পোৱাটো। গতিকে আমাৰ ন্যায়ৰ ওপৰত বহুত বিশ্বাস আছে আৰু আমি যে ন্যায় পাম সেইটো আমি জানো। গতিকে SITয়ে খালি সেই প্ৰতিবেদনখন দাখিল কৰা সময়কণলৈকে আমি বাট চাব লাগিব। তাৰ বাহিৰেও আমি এৰি দিব নালাগিব। জাষ্টিছ ফৰ জুবিন গাৰ্গটো আমি কণ্টিনিউ কৰি থাকিব লাগিব। জুবিন গাৰ্গৰ মই আজি আৰু আপোনালোকক দুৰ্ঘটনা বুলি কোৱা নাই, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট আমি 17 ডিচেম্বৰৰ আগতে দিব লাগে।